নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 21 ফেব্ৰুৱাৰী অসমীয়াৰ লেখেৰে ফাগুন মাহৰ 8 তাৰিখ আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস আজি দক্ষিণ আফ্ৰিকাৰ সশস্ত্ৰ বাহিনী দিৱস 1944 চনৰ আজিৰ দিনটোতে অসমীয়া গৱেষক তথা লোকশিল্পী জয়কান্ত গন্ধিয়াৰ জন্ম হৈছিল 1961 চনৰ আজিৰ দিনটোতে ভাৰতীয় আমেৰিকান অৰ্থনীতিবিদ অভিজিত বেনাৰ্জীৰ জন্ম হৈছিল 1964 চনৰ আজিৰ দিনটোতে আমেৰিকান অভিযন্তা তথা মহাকাশচাৰী স্কট জোসেফ কেলিৰ জন্ম হৈছিল 1980 চনৰ আজিৰ দিনটোতে ভূটানৰ বৰ্তমানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকৰ জন্ম হৈছিল 1990 চনৰ আজিৰ দিনটোতে ভাৰতীয় কণ্ঠশিল্পী জোহৰাবাই অম্বালেৱালীৰ মৃত্যু হৈছিল 1991 চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেত্ৰী নূতন সামৰ্থৰ মৃত্যু হৈছিল 2016 চনৰ আজিৰ দিনটোতে ভাৰতীয় নৃত্যশিল্পী তথা শাস্ত্ৰীয় নৃত্যৰ প্ৰশিক্ষক কলানিধি নাৰায়ণৰ মৃত্যু হৈছিল